হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল। আজি আমাৰ ঘৰত সত্যনাৰায়ণ পূজা আছে আৰু আমি দেখি থাকোঁ ইউটিউবত বহুতে ভিডিঅ'বিলাক লং ভিডিঅ' আপলোড কৰে আৰু গতিকে আমিও ভাবিলোঁ আজি আমি এটা লং ভিডিঅ' আপলোড কৰিম। এইটো আমাৰ প্ৰথম ভিডিঅ', যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। আৰু আজি দিনটো ধামাকা হ'বলৈ যাই আছে, তো আপোনালোকে চাই থাকক। আহক এতিয়া আমি পূজাৰ সামগ্ৰীখিনি আপোনালোকক দেখুৱাম। এয়া কল, দেখিব পাৰিছে আপোনালোকে এয়া কল, আৰু এইখন হৈছে পাতি, ইয়াত আছে নাৰিকল, আৰু এইবিলাক হৈছে বামুণৰ কাৰণে এইবিলাক চব ধুতি চুতি অনা আছে। আৰু এয়া হৈছে ফুল আৰু সেইবিলাক আম চাম ফল মূল আৰু সেইবিলাক পূজাৰী সামগ্ৰীবিলাক আৰু এয়া নাৰিকল ঘটত দিবৰ কাৰণে আছে। এয়া হৈছে দৈ, এয়া দৈ কিহত দিব? ভোগত দিব ন? এয়া ভোগত দিব আৰু আমি খাব লাগিব ইয়াৰ। আৰু এয়া হৈছে চাকু, চবে খাবৰ কাৰণে সেই কৰিছে। আৰু এয়াও হৈছে দৈ আৰু গাখীৰ আমাৰ সেইকাৰণে সকলোৱে মিলি আজি ভাত এসাঁজ খাম ওচৰৰখিনিয়ে, সেইবাবে এয়া আপোনালোকৰ ফালে কি বা কয় নাজানো, আমাৰ ইয়াত লেচেৰি বুলি কোৱা হয়। আৰু এয়া হৈছে ৰঙালাও আৰু পটল আনিছে, এয়া পটল আৰু এয়া পাত আমাৰ অঁ। আৰু সকলোতকৈ মানে যিটো বস্তু নহ'লে পূজাখন নহয় সেই বস্তুটো হৈছে এয়া প্ৰসাদ। তিয়াই থৈ দিছে বৰ্তমান, ৰাতিলৈ এইবিলাক কৰিব চব। তো আমাৰ ভিডিঅ'টো চাই থাকিব লাগিব আৰু পূজাৰ সময়ত দেখাম, সন্ধিয়া দেখাম। তো গাইজ, আমি এতিয়া চাকু খাব ওলাইছোঁ আৰু এয়া দৈ, এয়া আৰু এয়া চাকু আৰু এয়া চেনি। গাইজ, এতিয়া আমি মানে চাকু খাবলৈ ওলাইছোঁ, যিহেতু আজি আমি লঘোণে থাকিম, গতিকে এয়া আমি চাকু খাবলৈ লৈছোঁ। তো গাইজ, কাম কৰি কৰি ভাগৰ লাগি গৈছে, এতিয়া অলপ বহিছোঁ। এয়া বায়ো কাম কৰি কৰি ভাগৰি গৈছে, বা এতিয়া শুই আছে, দেখিব পাৰিছে আপোনালোকে। ভিডিঅ'টো চাই থাকিব, এইটো যিহেতু আমাৰ প্ৰথম ভ্লগ হয়, কিবা ভুল হ'ব পাৰে, ক্ষমা কৰি দিব ভুল হ'লে। বায়ো টোপনিত লালকা লৈ আছে এতিয়া, আৰু দেখাম আপোনালোকক সন্ধিয়া কি হয়, দেখাম আপোনালোকক কি হয়। এতিয়া আমাৰ সন্ধিয়া হ'ল, মানে পূজা ভাগ আমাৰ আৰম্ভ হ'বলৈ হৈছেই অলৰেডি। আৰু উৰুলি দিছে, আমি পাণচালি আৰম্ভ হ'বগৈ আৰু এতিয়া ভাতৰ যোগাৰো কৰি আছোঁ লাহে লাহে। এয়া আমাৰ হৈছে পূজা, আমাৰ বান্ধৱী মানুহ চানুহ আহিবলৈ আৰম্ভ কৰিছে আৰু এই চোতালত মানুহ বহিছে। এয়া মই আদা মিক্সিত মাৰি ল'ব এতিয়া সৰু সৰুকৈ কাটি আছোঁ, মানে সেইবাবে ভাতো খাব মানে সেইবাবে এয়া যোগাৰ কৰি আছোঁ। আৰু তাত পাণচালি সেই কৰি আছে, আমি অলপমান আপোনালোকক ক্লিপ দেখাই দিম দিয়ক। জিৰা, এইফালে আছে আদা নহৰু। এয়া পেষ্ট হৈ গ'ল, এইবাৰ জিৰাখিনি কৰিম। আৰু সেইটোটা আছিল পাঞ্চলি পঢ়ি আছোঁ। সমুদ্র কোলে মাঝি মাল্লা পাইকা সঙ্গে কান্দে উচ্চরলে হাহাকাৰ কৰি সাধু চমুখুমি গোসাই গলাগলি কৰি কান্দে পৰীক্ষণ উচ্চৰ নাই সাধুৰ অংগত কি হইল ধন মালৰ পদভূত ভূমিত কৰি সাধু ভলে অজুনন এই বিপদে ৰক্ষা কৰা দেৱ জনাৰ্দন এই বৈ সাধু কৰি সত্যনাৰায়ণ প্ৰীতে কলা হবি হৰি। আমি ভোগ খাবলৈ লৈছোঁ এতিয়া। এয়া আমি ভাত খাবলৈ লৈছোঁ পূজাৰ। আমি দিনটো ভাত চাত খোৱা নাছিলোঁ ন, এয়া আমি ভাত খাবলৈ লৈছোঁ। এয়া ভাত দি আছে আমাৰ খুৰীমাজনী, আমাৰ খুৰীমা ভাত দি আছে। খুৰীমা এয়া জেঠীমাও ভাত ভাজি জেঠীমা হাঁহি এটা দি মাৰি দিব।
নিমখ লৈছিলি একো নাই ৰ'বা হোৱা নাই ৰ'বা ভিডিঅ'টো আগতে মোৰ কাহিখনত দি লওক দিলো যা ফটো সেই সাইড কৰি থ নাখাবি চাও আজি আমি এটা নতুন দিনৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো আচলতে কালি ব্যস্ততা থকাৰ বাবে আমি ভিডিঅ' ক্লিপ লোৱাই নহ'ল গতিকে আজি আমি ভিডিঅ'টো এটা নতুন দিনৰ পৰা এণ্ড কৰিম আৰু প্ৰথম ভিডিঅ' বুলি ক্ষমা কৰি দিব আৰু চবে আৰু এতিয়া বাই মানে আমাক এটা কথা গল্প শুনাব তো আহক আপোনালোকেও শুনক মোৰ লগত নমস্কাৰ পাঠ কৰিবলৈ লৈছোঁ নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় লেখক কৌশিক নন্দন বৰুৱাৰ ৰাধা ৰুক্মিণীৰ বাৰ্তালাপ নামৰ কথাগল্পটি ৰাধা ৰুক্মিণীৰ বাৰ্তালাপ ভালনে তোমাৰ তাৰকেশ্বৰীয়ে আজি গোৱালীৰ বাৰ্তা সুধিছে যে নহয় এজনী পত্নীয়ে স্বামীৰ প্ৰেমিকাৰ খবৰ লৈছে এয়া ঈৰ্ষা সন্দেহ নে কৌতূহল হহুৱাইছা ৰাধা বৰ্তমানে কেতিয়াও অতীতক লৈ ঈৰ্ষা নকৰে কিন্তু বৰ্তমানে অতীতলৈ ঘূৰি খবৰ ল'বলৈও যে নাহে এৰা নাহে কিন্তু বৰ্তমানৰ কুৎসিত ৰূপত মানুহ অতীতলৈ চাবলৈ বাধ্য হয় তাৰকাৰ সাগৰৰ ঢৌ ইমান কুৎসিত নে কুৎসিত হয়তো নহয় কিন্তু যমুনাৰ শান্ত ঢৌৰ লগত তুলনাও যে নহয় কানাৰ উপস্থিতিত ক'ৰবাত কিবা অশান্তি থাকিব পাৰে বুলি মোৰ মনেতো নকয় তেখেত তোমাৰ কানাই হৈ থকা হ'লে ময়ো এইদৰে নকৰো হয় কিন্তু তেখেত যে বৰ্তমান চক্ৰধাৰী শ্ৰীহৰি যাৰ ওচৰত নাই সেই অতীতৰ কানাইৰ চাতুৰি দায়িত্ব পালনে সময় সলোৱাটো স্বাভাৱিক বিদৰ্ভনন্দিনী দায়িত্ব পালনে সময় সলাই ৰাধা সম্পৰ্কক নহয় তুমি নুবুজিবা ৰুক্মিণী তোমাৰ শিৰৰ সেন্দুৰখিনি মোৰ চকু চাট মাৰি অস্ত্ৰ বোৱাব পৰাকৈ ৰঙা তেওঁ তোমাৰ অত অভিযোগ নহয় কৃষ্ণপ্ৰিয়া এয়াতো সুমনীয়া অভিমান অভিযোগ এইবোৰ বৃন্দাবনত হৈছিল চাগৈ তাৰকা আদেশ পালনহে হয় না অভিযোগৰ থল থাকে না অভিমানৰ সুযোগ তোমাৰ মোক লৈও অভিযোগ নহয় ৰুক্মিণী একেবাৰেই নাই মইতো বিচাৰোঁ তেখেত তোমাৰ সদায় কানাই হৈ থাকক ৰাধাৰ শ্যামৰহে প্ৰেমত পৰিছিলোঁ মই ৰাজনীতিজ্ঞ শ্ৰীকৃষ্ণৰ নহয় তথাপি তুমিতো তেওঁৰ ৰাজমহিষী পাত্ৰাণী সেইবোৰ শব্দ মোৰ বাবে আভূষণহে আক্ষৰিক অৰ্থ প্ৰযোজ্য নহয় সম্বন্ধ জানো আভূষণ হৈ কোৱা মোৰ দৰে পাই হেৰুৱাৰ বিৰহত অন্তত কান্দিব লগাটো হোৱা নাই ময়ো কান্দো ৰাধা সকলো পায়ো একো নোপোৱাৰ যন্ত্ৰণাত পত্নী হৈওতো মই অপূৰ্ণ বিয়া নামত স্থান তোমাৰ ৰুক্মিণী তাৰ পিছত কিদৰে অপূৰ্ণ তুমি কিন্তু পূজাটো সদায় ৰাধা কৃষ্ণৰ কৰা হয় ৰাধা কৃষ্ণৰ নহয় পূজা সদায় প্ৰেমক কৰা হয় ৰুক্মিণী ৰাধাটো এতিয়াও সেই কলংকিনী তেনেকৈ নকবা ৰাধা ৰাধা হোৱাটো জানো ইমান সহজ কথা কোৱা নিজৰ প্ৰেমক আঁতৰাই পঠোৱাৰ সাহস মোৰ নিজৰো নাই কিন্তু তোমাৰ দৰে নিজৰ প্ৰেমৰ অৱহেলাৰ অগ্নিপান কৰাৰ সাহসো যে মোৰ নাই চকুৰ আঁতৰ হ'লে মানুহ কিদৰে হেৰাই যায় সেয়া যে অকল তুমিহে বুজা ৰাধা কিন্তু চকুৰ সন্মুখত থাকিও মানুহ কিদৰে হেৰাই সেয়া যে অকল তুমিহে বুজা যদুপতিক লৈ তোমাৰ আক্ষেপ একো নাইনে কিবা বিচাৰিলেহে আক্ষেপ থাকিব মইতো একো বিচৰাই নাই আক্ষেপ ক'ৰ পৰা আহিব আচলতে আমি দুয়ো অপূৰ্ণ একেবাৰেই নহয় প্ৰেমত পূৰ্ণ অপূৰ্ণ বুলি একো নাথাকে প্ৰেম মানেই এক পূৰ্ণতা কৃষ্ণৰ প্ৰেমত পৰিবলৈ স্বয়ং কৃষ্ণৰো প্ৰয়োজন নাই কিন্তু সমাজৰ মতে যে আমি দুয়ো অপূৰ্ণ আৰু আধা গাবলৈ দিয়া সমাজক অপূৰ্ণতাৰ গাথা কিন্তু আমিতো জানো কৃষ্ণ প্ৰেমেৰে সদায় প্ৰিয় ৰুক্মিণী আৰু ৰাধা ধন্যবাদ তো কেনেকুৱা লাগিল কথা গল্পটি আপোনালোকে জনাব অলপ সৰু সুৰা ভুল হৈছে বাৰু নোহোৱা নহয় ক্ষমা কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ বাই বাই গাইজ ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰিব বাই বাই